কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি আজি আমি তোমালোকৰ ক্লাস 9 ৰ কেমিষ্ট্ৰি চেপ্টাৰটো ম্যাটাৰ ইন আवर সাৰাউন্ডিংস হেতু আমি কন্টিনিউ কৰিম আৰু আজি আমি এটা নতুন টপিক পঢ়িব লাগিব ইউনিটস অফ টেম্পাৰেচাৰ এতিয়া কি হৈছে এই যেটো টপিকটো ইউনিটস অফ টেম্পাৰেচাৰ তোমালোকৰ বুকত মানে ইমান ডিটেইলত বস্তুটো দিয়া নাই কিন্তু মই ইয়াৰ ওপৰত এটা সম্পূৰ্ণ ক্লাস একাৰণে মই লম তোমালোকৰ কাৰণ কিয় এই যেটো টপিকটো ইউনিটস অফ টেম্পাৰেচাৰ ইয়াৰ পৰা তোমালোকৰ এক্সামত নিউমেৰিকেলছ আহে গম পাইছা সেই কাৰণে যাতে তোমালোকৰ কনসেপ্টটো একদম ক্লিয়াৰ হয় সেই কাৰণে ইয়াৰ ওপৰত মই এটা টোটালি এটা এক্সট্ৰা মই এটা মানে ভিডিও বনাইছো ইয়াৰ ওপৰত ঠিক আছে আহা তেনেহলে আমি স্টাৰ্ট কৰো এতিয়া মই যেতিয়া তোমালোকক ফিজিক্সৰ প্ৰথম চেপ্টাৰটো মোশন চেপ্টাৰটো যেটা পঢ়াইছিলো তাতে মোৰ এটা মানে ভিডিও মই বনাইছিলো তোমালোকক হেতু মানে ভেক্টৰস আৰু স্কেলাৰস বুলি তোমালোকে প্লেলিষ্টত গৈ চাব পাৰা মোৰ মোশন চেপ্টাৰটো যি প্লেলিষ্ট আছে তাতে মই তোমালোকক এটা কথা কৈছিলো যে হে সকলোবোৰ কোৱান্টিটি যাক আমি মেজার কৰিব পাৰো যাক আমি জুখিব পাৰো হেনেকুৱা কোৱান্টিটিবোৰ কি বুলি কয় ফিজিক্যাল কোৱান্টিটি বুলি কয় গম পাইছা ফিজিক্যাল কোৱান্টিটি হে সকলো কোৱান্টিটি যাক আমি মেজার কৰিব পাৰো বা যাক আমি জুখিব পাৰো হে প্ৰকাৰে টেম্পাৰেচাৰ এটা তোমালোকৰ ফিজিক্যাল কোৱান্টিটি হয় গম পাইছা টেম্পাৰেচাৰ তোমালোকৰ এটা ফিজিক্যাল কোৱান্টিটি টেম্পাৰেচাৰ আমি জুখিব পাৰো এতিয়া মই তোমালোকক এই কথাটো তেতিয়া কৈছিলো আজি মই আকৌ কৈছো সকলো যি ফিজিক্যাল কোৱান্টিটি যাক আমি জুখিব পাৰো হিহতৰ কি হয় এটা ইউনিট থাকে গম পাইছা জেনেকে ডিসটেন্স যদি আমি জুখিছো ডিসটেন্সৰ ইউনিটটো কি মিটাৰ আমি মিটাৰত জুখো ইয়াৰ পৰা ইয়ালৈ কিমান দূৰ হয় ইমান মিটাৰ মানে 100 মিটাৰ মোৰ ঘৰৰ পৰা দোকানখন কিমান দূৰত আছে 100 মিটাৰ দূৰত আছে বা নহলে মাছ আমাৰ ওজন গম পাইছা হেতু আমি কিহত জুখো হেতু আমি কেজিত জুখো তোমাৰ ওজন কিমান তেতিয়া তুমি কবা মোৰ ওজন হৈছে 50 কেজি 50 কেজি হেনেকে টেম্পাৰেচাৰৰ যেটো ইউনিট মানে ইউনিট আছে মানে গম পাইছা টেম্পাৰেচাৰৰ হেনেকে ইউনিট আছে যেতিয়া আমি টেম্পাৰেচাৰ জুখো টেম্পাৰেচাৰৰ ইউনিভাৰ্সালি যেটো মানে ইউনিট মানে ফলো কৰা হয় সেই ইউনিটটো হৈছে তোমালোকৰ কেলভিন বুলি কয় ধৰিব পাৰিছা কেলভিন মানে এজন বহুত ফেমাস সাইন্টিস্ট আছিল তেওঁৰ নাম আছিল কেলভিন এই তেওঁৰ নামত মানে এটো ৰাখা গৈছে টেম্পাৰেচাৰ ইউনিটটো তাৰ বাহিৰে কেলভিনৰ বাহিৰে আৰু এটা যি ইউনিটত মানে হেতু মানে জুখা যায় হেতু হৈছে তোমালোকৰ সেলসিয়াস গম পাইছা সেলসিয়াস বা হেতুক আমি এনেকৈ লিখো ডিগ্ৰী সেলসিয়াস বুলি গম পাইছা সেলসিয়াস আৰু এটা আছে তোমালোকৰ হেতু বেছি ইম্পৰ্টেন্ট নহয় এটা আমি ফাৰেনহাইট বুলি কওঁ এতিয়া কি আমাৰ ইন্ডিয়াত মেইনলি আমি যেটো মানে ইউনিট বেছিকে ইউজ কৰো আমি মানে টেম্পাৰেচাৰ জুখিবলৈ হেতু হৈছে তোমালোকৰ সেলসিয়াস জেনেকে এতিয়া খুব গৰম পৰিব আজি মই এই ভিডিওটো ৰেকৰ্ড কৰিছো আজি তোমালোকৰ তাৰিখ হৈছে 1 জুলাই গম পাইছা জুলাই মাহত খুব গৰম পৰে আমাৰ ইয়াতে অসমত বিশেষকে হা কি হ'ব সাবা এতিয়াৰ যেতিয়া টেম্পাৰেচাৰ খুব বাঢ়িব ন কেদিনমান পিছত যদি তোমালোকক কোনবাই খুধে আজি বৰ গৰম আজি টেম্পাৰেচাৰ কিমান তোমালোকে কবা আজি টেম্পাৰেচাৰ 35 ডিগ্ৰী সেলসিয়াস 35 ডিগ্ৰী বা নহলে আজি 40 ডিগ্ৰী 40 ডিগ্ৰী সেলসিয়াস গম পাইছা হেয়া ডিগ্ৰী সেলসিয়াসত আমাৰ ইয়াতে মানে টেম্পাৰেচাৰটো মেজার কৰা যায় গম পাইছা হেতু আৰু এটা আছে হেতু মানে নট ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ বুকতো হেতুৰ বিষয়ে ইমান হেয়া নাই হেতু হৈছে ফাৰেনহাইট বুলি কয় গম পাইছা ফাৰেনহাইট আমি কেতিয়া জুখো জানা আমাৰ যেতিয়া জ্বৰ হয়
জ্বৰ হলে থাৰ্মোমিটাৰত যে জোখা যায় হেতু ফাৰেনহাইটত জোখা যায় গম পাইছা ইয়াৰ কিমান টেম্পাৰেচাৰ মানে যেতিয়া খুধে জ্বৰ হলে কব 100 ডিগ্ৰী 100 ডিগ্ৰীজ বুলি কয় যে হেতু ফাৰেনহাইটত জোখা যায় বাট এনে ইউনিভাৰ্সালি যেটো মানে মেইনলি মানে ইউজ হয় বা একসেপ্টেড হেতু হৈছে তোমালোকৰ কেলভিন এতিয়া কি হৈছে তোমালোকৰ এই যেটো চেপ্টাৰটো ইয়াতে মানে তোমালোকে কিছুমান এনেকুৱা নিউমেৰিকেলছ কৰিব লাগিব তাতে কি গম পাইছা তোমালোকে কেলভিনক তোমালোকে কি কৰিব লাগিব জানা সেলসিয়াছত নিব লাগিব গম পাইছা কেলভিনক তোমালোকে সেলসিয়াছত নিব লাগিব আৰু ইয়াৰ এক্সাক্ট উল্টা সেলসিয়াছক তোমালোকে কেলভিনত নিব লাগিব গম পাইছা মানে কনভাৰ্ট কৰিব লাগিব এয়া মানে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এই চেপ্টাৰটোত আছে হেকাৰণে আজি মই ইয়াৰ পৰা কমপ্লিট এটা মানে ক্লাছে লম হেতু হৈছে কথা গম পাইছা কেলভিনক সেলসিয়াছত তোমালোকে নিব লাগিব আৰু সেলসিয়াছত তোমালোকে কেলভিনলৈ নিব লাগিব এতিয়া হেতু কেনেকে কৰিবা হেতু মই এটা তোমালোকক দেখাই আছো এখিনি তোমালোকে নোট কৰিব নালাগে নট ভেৰি ইম্পৰ্টেন্ট জাস্ট তোমালোকক মানে এটা আইডিয়া দিবলৈ মই এখিনি লিখিছিলো এতিয়া যেটো ফৰ্মুলা বিৰাট ইম্পৰ্টেন্ট হয় যেটো ফৰ্মুলা তোমাক মানে লাগি থাকিব এই চেপ্টাৰটোত বিশেষকৈ এনেকুৱা নিউমেৰিকেলছ কৰিবলৈ যত কনভাৰ্জন তোমালোকে কৰিব লাগিব হেতু হৈছে তোমালোকৰ k is equal to c plus 273 very important মই এটা একদম পুরা ভালকে মার্ক কৰি দিছো এটু তোমালোকে নোট ডাউন কৰি লোৱা ইয়াতে মানে কি কৈছে যদি মানি লোৱা সেলসিয়াছত যদি টেম্পারেচার এটা দিয়া আছে সেলসিয়াছত হেতু তোমালোকক কেলভিনত কনভার্ট কৰিব দিছে কি কৰিব লাগিব তোমালোকে হে সেলসিয়াছৰ টেম্পাৰেচাৰটো ইয়াতে লিখি লগতে 273 তাতে এড কৰি দিব লাগিব হে এড কৰি দিলে তোমালোকৰ কি হ'ব কেলভিনৰ টেম্পাৰেচাৰটো তোমালোকে পাই যাবা এতিয়া তোমালোকে আৰু এটা দৰকাৰী কথা তোমালোকে ইয়াতে লিখি ললে ভাল হেতু কি জানা 0 ডিগ্ৰী সেলসিয়াছ যদি আমি লও ন 0 ডিগ্ৰী সেলসিয়াছ হেতু ইকুৱেল টু কিমান জানা 273 কেলভিন 273 কেলভিন হয় 0 ডিগ্ৰী সেলসিয়াছ ধৰিব পাৰিছা মানে একচুয়ালি কি 273 কে অলপ বেছি হয় মানে अराउंड তোমাৰ 273.15 কেলভিন হয় আসলতে 0 ডিগ্ৰী কিন্তু কি আমাৰ নিউমেৰিকেল বোৰ কৰিবলৈ যাতে সুবিধা হয় আমাৰ নিজৰ সুবিধাৰ কাৰণে আমাৰ নিজৰ কনভিনিয়েন্সৰ কাৰণে আমি হেতু 273 কেলভিন বুলি আমি কনসিডাৰ কৰিম ধৰিব পাৰিছানে হেতু হৈছে আচ্ছা এতিয়া আমি চাব লাগিব কেনেকে আমি এই কনভাৰ্জনবোৰ কৰিব লাগিব ধৰিব পাৰিছানে মই বিচাৰো তোমালোকৰ বুকৰ মানে ব্যাক এক্সাৰসাইজৰ এই চেপ্টাৰটো ব্যাক এক্সাৰসাইজত গৈ প্লে চোৱা তাতে এনেকুৱা ধৰণৰ কনভাৰ্ট কৰিব দিছে তোমালোকক কোৱেশ্চন কিছুমান আছে হা মই ইয়াতে লিখি দিছো কোৱেশ্চন নম্বৰ 2 হা কোৱেশ্চন নম্বৰ 2 তোমালোকৰ ব্যাক এক্সাৰসাইজৰ তাতে কৈছে কনভাৰ্ট দ্য ফলোইং টেম্পাৰেচাৰস টু কেলভিন মানে সেলসিয়াছত দিয়া আছে কেলভিনত তোমালোকক কনভাৰ্ট কৰিব দিছে প্ৰথমটো তোমালোকৰ a to here মানে কোৱেশ্চন নম্বৰ 2a হেতু দিয়া আছে তোমালোকক 25 ডিগ্ৰী সেলসিয়াছ 25 ডিগ্ৰী সেলসিয়াছক তোমালোকক কেলভিনত কনভাৰ্ট কৰিব দিছে একদম সহজ হয় এই যেটো ফৰ্মুলাটো দেখিছা ন এই ফৰ্মুলাটো তোমালোকে পাতি দিব লাগিব তাৰ মানে ইয়াতে কেলভিন কে আমি এনেকে ৰাখিম মানে কেলভিনতে আমাক উলাব দিছে ন হেতু ৰাখি ইয়াতে সি দেখিছা ইয়াতে আমি 25 পাতিম আমি কাৰণ আমাক সি দিয়া আছে সি হৈছে 25 ডিগ্ৰী সেলসিয়াছ লগতে প্লাস 273 হেতু আমি ইয়াতে এড কৰি দিম ফাইনালি আমি আনসাৰ কিমান পাম আমি আনসাৰ পাম ইয়াতে তোমালোকৰ 298 কেলভিন দেখিছা 298 কেলভিন মানে এনেকে তোমালোকে এই কোৱেশ্চনবোৰ কৰিব লাগিব সিম্পল হয় একদম সিম্পল
খালি এই ফৰ্মুলাটো কিন্তু মনত ৰাখা বিৰাট দৰকাৰী গম পাইছা এই ফৰ্মুলাটো যদি তোমালোকৰ মনত থাকি যায় তেতিয়া হলে তোমালোকে মানে এনেকুৱা প্ৰশ্ন আৰামছে কৰিব পাৰিবা ধৰিব পাৰিছা সেইটো তোমালোকৰ ইটা এটো আমি পাই গলো আনসাৰটো 298 কেলভিন নোট কৰি লোৱা তোমালোকে যাতে তোমালোকৰ মনত থাকি যায় এখিনি দৰকাৰী হয় এই ফৰ্মুলাটো নোট কৰিবা আটাইতকে দৰকাৰী ফৰ্মুলা আৰু এই বস্তুটো তোমালোকে নোট কৰি লোৱা যাতে তোমালোকৰ মনত থাকি যায় পজ কৰি লোৱা মোৰ ভিডিওটো পজ কৰি পেলে এই গুটে বস্তুখিনি নোট কৰি লোৱা আচ্ছা ঠিক আছে এতিয়া আমি যোনটো তোমালোকৰ ইয়াতে যোনটো মানে কোৱেশ্চন নম্বৰ 2b হেতু ইটা আমি চাব লাগিব এখিনি মই এটা মুছিব গৈ আছো এতিয়া তোমালোকৰ কি আছে কোৱেশ্চন নম্বৰ 2 যদি তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 2b তাতে তোমালোকক কি দিয়া আছে আকো হে এনেকে তোমাৰ সেলসিয়াছত দিয়া আছে কেলভিনত কনভাৰ্ট কৰিব দিছে হেতু হৈছে 373 ডিগ্ৰী সেলসিয়াস 373 ডিগ্ৰী সেলসিয়াস এটু তোমালোকৰ কেলভিনত কনভাৰ্ট কৰিব দিছে একদম ইজি হয় আকো ইয়াতে পাতি দিয়া এই সেম ফৰ্মুলাত পাতি দিয়া k = c কিমান দিয়া আছে 373 দিয়া আছে লগত তাৰ লগত 273 তোমালোকে এড কৰি দিয়া ইয়াৰ আনসাৰ তোমালোকে পাবা তোমালোকে around 646 কেলভিন ইয়াৰ আনসাৰ হয় ধৰিব পাৰিছানে হেয়া 646 কেলভিন ইয়াৰ আনসাৰ হয় 373 ডিগ্ৰী সেলসিয়াসক আমি কনভাৰ্ট কৰিলো কেলভিনলৈ আনসাৰ হৈছে 646 কেলভিন ধৰিব পাৰিছা হেতু সিম্পল হয় খুব সিম্পল নিউমেৰিকেলছ হয় কিন্তু এনেকুৱা নিউমেৰিকেল তোমালোকৰ এক্সামত আহিব পাৰে আগে পিছেও আহিছে তেতিয়া কি গম পাইছা এই ফৰ্মুলাটো মনত ৰাখা বিৰাট দৰকাৰী ফৰ্মুলাটো কিন্তু যদি পাহৰি গলা তেতিয়া হলে কিন্তু দিগদাৰি হৈ যাব দে হেকাৰণে এই ফৰ্মুলাটো লিখি প্ৰেক্টিস কৰিবা আচ্ছা এতিয়া আমি কি কৰিব লাগিব এক্সাক্ট ইয়াৰ আমি এটা উল্টাটো আমি কৰিব লাগিব আমি এতিয়া কি কৰিছিলো সেলসিয়াসক আমি কেলভিনলৈ নি আছো হয়নে এতিয়া কি হ'ব জানা কেলভিনত দিয়া থাকিব আমি হেতু কি কৰিব লাগিব সেলসিয়াসত কনভাৰ্ট কৰিব লাগিব আৰু হেতু আমি এক্সাক্ট এই ফৰ্মুলাটো ইউজ কৰি পেলে কৰিম আহা মই দেখাই আছো এটু তোমালোকে নোট কৰিছা বুলি মই আশা কৰিছো মই এটো মুছিব গৈ আছো এতিয়া তোমালোকৰ বুকতে কোৱেশ্চন নম্বৰ 1 চোৱা ব্যাক এক্সাৰসাইজত তোমালোকৰ দিয়া আছে ব্যাক এক্সাৰসাইজৰ তোমালোকৰ কোৱেশ্চন নম্বৰ 1 হেতু হৈছে a কোৱেশ্চন নম্বৰ 1a 293 কেলভিন ধৰিব পাৰিছা 293 কেলভিন দিয়া আছে এটুক তোমালোকে সেলসিয়াসত এতিয়া কনভাৰ্ট কৰিব লাগিব ধৰিব পাৰিছা হেতু হৈছে কথা এতিয়া হেতু আমি কেনেকে কৰিম বিৰাট ইজি এক্সাক্ট এই ফৰ্মুলাটো পাতি পেলে গম পাইছা ইয়াতে সোয়া ইয়াতে কি আমাক এই সি খুটিছে সেলসিয়াসত উলাব দিছে আমাক ইয়াতে কে কেলভিন দিয়া আছে এতিয়া আমি হেতুৱে কৰিব লাগিব আমি সুন্দৰকে এই কে এৰ জাগাত কি পাতিম 293 কেলভিন আমি পাতিম কাৰণ হেতু আমাক দিয়া আছে is equal to এতিয়া আমাক c মানে সেলসিয়াসটো খুদিছে সেলসিয়াসতেটো আমি এটো নিব লাগিব c এনেকে থাকিব প্লাস এফালে তোমালোকৰ 273 এতিয়া একদম সিম্পল তোমালোকে নিউমেৰিকেল কৰা সিম্পল ক্যালকুলেশন হয় সেলসিয়াস এফালে থাকিব এটো 273 এফালে গুছি যাব 293 273 আনসাৰ কি হ'ব তোমালোকৰ 20 ডিগ্ৰী সেলসিয়াস 20 ডিগ্ৰী সেলসিয়াস এটো হৈছে তোমালোকৰ আনসাৰ 20 ডিগ্ৰী সেলসিয়াস এটো তোমালোকৰ আনসাৰ হয় গম পাইছা হেতু হৈছে কথা এনেকুৱা নিউমেৰিকেলস এক্সামত মানে তোমালোকে এক্সপেক্ট কৰিব পাৰা আহে আৰু সেই কাৰণে ফৰ দ্যাট ৰিজন মই কৈছো ন এই ফৰ্মুলাটো মনত ৰাখা বহুত দৰকাৰী
এতিয়া আমি এটা কাম কৰো আমি তোমালোকৰ যোনটো সেকেন্ড অপশনটো হেতু আমি কৰি দিও মানে যোনটো কোৱেশ্চন নম্বৰ 1 বি যেটো হয় কোৱেশ্চন নম্বৰ 1 বি টো আমি এতিয়া কৰো আহা তেনে হলে এটো তোমালোকে নোট কৰিছা বুলি মই আশা কৰিছো এতিয়া আমি কোৱেশ্চন মানে নম্বৰ 1 তাৰ বি অপশনটো এতিয়া আমি চাব লাগিব কোৱেশ্চন নম্বৰ 1 বি কোৱেশ্চন নম্বৰ 1 বি কি আছে ইয়াতে দিয়া আছে 470 কেলভিন 470 কেলভিনক আমি কি কৰিব লাগিব সেলসিয়াছত কনভাৰ্ট কৰিব লাগিব আকৌ ভেৰি সিম্পল এ ফৰ্মুলাত আমি পাতি দিম কেলভিন আমাক দিয়া আছে তাৰ মানে 470 আমাক অলৰেডি তো দিয়া আছে 470 আমাক ইয়াতে আমি বহাই দিম is equal to Celsius কিমান আমাক হেয়াইটো খুদিছে সেলসিয়াসত কিমান হ'ব plus 273 এতিয়া আকৌ আমি বাস এটো এনেকে 273 টো এফালে লৈ যাব লাগে Celsius is equal to 470 minus 273 ইয়াৰ আনসাৰটো তোমালোকে পাবা আফটাৰ মানে ক্যালকুলেশন কৰাৰ পিছত ইয়াৰ আনসাৰ হয় তোমালোকৰ 197 ডিগ্ৰী সেলসিয়াস এটো হৈছে তোমালোকৰ ফাইনাল আনসাৰ 197 ডিগ্ৰী সেলসিয়াস এটো হৈছে তোমালোকৰ ফাইনাল আনসাৰ ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভণ্টিহত একদম সিম্পল হয় খুব সিম্পল নিউমেৰিকেলছ হয় বাট most important কথা যেটো হেয়া এয়া যে এই ফৰ্মুলাটো কিন্তু তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে তেনে হলে মোৰ মৰমৰ ভাইটি ভণ্টিহত আজি এই ক্লাছটো মই ইয়াতে সামৰণি মাৰিছো মই গম পাও এই ক্লাছটো আজি বহুত মানে ছুটি ক্লাছ আছিল বাট মানে কি মই এটো মানে আজি এই স্পেশালি এই টপিকটোৰ কাৰণে এটো এটা এক্সট্ৰা ক্লাছ মই লৈছো মই এতিয়া কন্টিনিউ ৰাখিম তোমালোকৰ চেপ্টাৰটো নেক্সট মোৰ যোনটো ক্লাছ হ'ব হেতু হ'ব ক্যান ম্যাটাৰ চেঞ্জ ইটস ষ্টেট তাতে মই তোমালোকক কিছুমান মানে বহুত কনসেপ্ট পঢ়াম হেতু হৈছে তোমালোকৰ লেটেন্ট হিট বুলি কয় লেটেন্ট হিট মই পঢ়াম লেটেন্ট হিট অফ তোমালোকৰ মানে আছে ফিউজন লেটেন্ট হিট অফ মানে এনেকুৱা বহুত মানে টপিকস আছে যি মই তোমালোকক পঢ়াম তাৰপিছত মই ইভাপোৰেশন পঢ়াম আৰু উইদিন নেক্সট 4 to 5 ক্লাছত মই তোমালোকৰ এই চেপ্টাৰটো পুৰা কভাৰ কৰি দিম ঠিক আছে মোৰ মৰমৰ ভাইটি ভণ্টিহত তেনেহলে আজি ইয়াতে সামৰণি মাৰিছো তেতিয়ালৈ তোমালোকে নিজৰ পঢ়াশুনা জাৰি ৰাখা কষ্ট কৰি থাকা নেক্সট ক্লাছত লগ পাম আৰু সবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট